বিশ্বনাথৰ খৰাশিমলুত গছ পৰি বাসগৃহ ধ্বংস, কথমপি প্ৰাণ ৰক্ষা এটা পৰিয়ালৰ। বিশ্বনাথ চাৰিআলিৰ খৰাশিমলুত এজোপা প্ৰকাণ্ড গছ উঘালি পৰি বাসগৃহ সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ লগতে কথমপি ৰক্ষা পৰে পৰিয়ালটো। আজি পুৱা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত খৰাশিমলু হাইস্কুলৰ চৌহদত থকা এজোপা প্ৰকাণ্ড গছ বিদ্যালয়ৰ আৱাসত উভালি পৰে। ৰাতুল বৰা নামৰ ব্যক্তিজন এই আৱাসত বাস কৰে। আজিৰ এই আকস্মিক দুৰ্ঘটনাৰ ফলত ৰাতুল বৰাৰ পৰিয়ালটো কথমপি ৰক্ষা পৰে যদিও আৱাসগৃহটো সম্পূৰ্ণৰূপে ধ্বংস হয়। পৰা মুষলধাৰ বৰষুণ হৈ থকাৰ ফলত আজি ৰাতিপুৱা খৰাশিমলু হাইস্কুলৰ এজোপা বৃহৎ গছ আমাৰ ৰাতুল বৰাৰ বাসগৃহত পৰি পেলাই ঘৰটো সম্পূৰ্ণ ক্ষতিগ্ৰস্ত হয় আৰু তেখেত এগৰাকী দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক। তেখেতে যেনে তেনে খাটি খুটি খাই আছিলে, কিন্তু আজি এই বৃহৎ গছজোপা পৰি পেলাই তেখেতৰ বিস্তৰ ক্ষতি সাধন হয় আৰু পৰিয়ালটো কথমপিহে ৰক্ষা পৰে। আৰু সেয়েহে চৰকাৰীভাৱে কিবা এটা সাহায্য পালে তেখেতৰ পৰিয়ালটি উপকৃত হ'ব।